তোমালোকে যদি মেথমেটিক্স বা গণিতখনত যদি ভাল নম্বৰ স্কোৰ কৰিব বিচৰা পাছ কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে বহুপদ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ পৰা তোমালোকে এটা হ'লেও উৎপাদক বিশ্লেষণ কৰা চাই যাবাই এটা হ'লেও 100% আহিব ফৰ চিউৰ আহিব এণ্ড কুৱেশ্যন নম্বৰ 47 যেটো দিয়া আছিল সেই কুৱেশ্যনটো কি হৈছিল যোৱাবাৰ যিখন কম্পাৰ্টমেণ্টেলৰ এক্সাম হৈছিল বা কম্পাৰ্টমেণ্টৰ এক্সাম হৈছিল মেথমেটিক্সৰ পেপাৰখনত সেই কুৱেশ্যনটো আহিছিল আৰু সেই কুৱেশ্যনটো কি হৈছে এইবাৰ তোমালোকৰ মেট্ৰিকত আহিছিল তেতিয়াহ'লে মানে কি মই তোমালোকক অনুশীলনীৰ পৰা দুটা সেম ধৰণৰ কুৱেশ্যন দি দিব বিচাৰিছোঁ আৰু এই কুৱেশ্যন কেইটা তোমালোকৰ অনুশীলনীতে আছে প্ৰথমটো যেটো অনুশীলনী আছে তাৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 5 তোমালোকে 100% চাই যাবাই তোমালোকে স্ক্ৰিনত দেখা পোৱা এক্সাম্পল যেটো আছে বা উদাহৰণ যেটো আছে হেতু যোৱাবাৰ কম্পাৰ্টমেণ্টৰ আহিছিল তো সেই ধৰণৰ এটা কুৱেশ্যন এটা মই তোমালোকক বাছি দিব ট্ৰাই কৰিম তোমালোকে অনুশীলনীৰ কুৱেশ্যন নম্বৰ 4 মানে কেই নম্বৰ পদ 78 হ'ব 25 পদ অহা চান্স আছে তোমালোকে চাই যাবা নেক্সট এটা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 17 17 নম্বৰ কুৱেশ্যনটো সেম মানে যেটো কুৱেশ্যন যোৱাবাৰ আহিছিল সেম সেই ধৰণৰ কুৱেশ্যন এটো নেক্সট ত্ৰিকোণমিতি বা ত্ৰিকোণমিতিৰ পৰা এটা কুৱেশ্যন আহিছিল এটো কুৱেশ্যন নম্বৰ 10 আহিছিল 24 আহিছিল তো সেম উদাহৰণ 5 আছে দিয়া সেই কুৱেশ্যন তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকে চাই যাবা বহুত বেছি ইম্পৰ্টেন্ট হয় কুৱেশ্যনটো সেম প্যাটাৰ্নত প্ৰমাণ কৰা এনসিআৰটি পৰা ত্ৰিকোণমিতিৰ পৰা কুৱেশ্যনটো আহিছিল 24 চনত আহিছিল ওকে তোমালোকে দেখি পাইছা যে কুৱেশ্যনটো কৰিছিল 24 চনত আহিছিল তো তোমালোকে কি কৰিবা এই যেটো কুৱেশ্যন তোমালোকৰ এইবাৰ মেট্ৰিকত আহিছিল প্ৰমাণ কৰা এই কুৱেশ্যনটো প্ৰেক্টিস কৰিবা নেক্সট বৃত্ত চেপ্টাৰৰ পৰা এটা এক্সাম্পল আহিছিল সেই কুৱেশ্যনটো কি হৈছে 2024 চনত কি হৈছে মেট্ৰিকতো আহিছে মানে 25 চনত মেট্ৰিকতো আহিছে তো সেম মানে কি এটা প্যাটাৰ্ন ৰিপিট হ'ব পাৰে তো তোমালোকে প্ৰমাণ কৰা সেইটো কুৱেশ্যনটো তোমালোকে নিশ্চয়কৈ চাবা আৰু মোস্ট ইম্পৰ্টেন্ট টপিক যাৰ পৰা তোমালোকে ফ্ৰী অফ কষ্ট কি হ'ব 4 নম্বৰ লাভ কৰিবা ফৰ চিউৰ লাভ কৰিবা সেইটো হৈছে অংকনৰ পৰা কুৱেশ্যন নম্বৰ 4 টো আহিছিল কম্পাৰ্টমেণ্টত 24 চনত কুৱেশ্যন নম্বৰ 7 আহিছে 2025 চনৰ মেট্ৰিক পৰীক্ষাত তো তোমালোকে ইয়াৰ পৰা এটা কুৱেশ্যন মিছ নকৰিবা প্ৰথম কুৱেশ্যনটো মিছ কৰিলে একো নহয় এই কুৱেশ্যন কেইটা যদি সলিউশন লাগে তেতিয়াহ'লে মই তোমালোকক অহাকালি প্ৰভাইড কৰিম এটা পিডিএফত তাত তেতিয়াহ'লে তোমালোকে তাৰ পৰা ডাউনলোড কৰি লৈ তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰিবা অৰ্থাৎ তোমালোকে ভালদৰে পঢ়িবা আগৰ পেপাৰৰ লগত অলপ মানে কি মেটচ কৰি দিছো যে এনেকুৱা ধৰণৰ কুৱেশ্যন ৰিপিট হ'ব পাৰে তো তোমালোকে সেইখিনি বস্তু ভালদৰে বুজি পাইছা বুলি আশা কৰিছো ভিডিওটো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা